ফেডাৰেল বেংকৰ সহযোগত গুৱাহাটী পৌৰ নিগমৰ সৌজন্যত গুৱাহাটীবাসী ৰাইজৰ সুবিধাৰ্থে এখন মুক্তিৰথৰ শুভাৰম্ভণি। সম্পূৰ্ণ বিনামূলীয়াকৈ গুৱাহাটীবাসীয়ে লাভ কৰিব নশ্বৰদেশ কঢ়িওৱা বাহনখন। নেহেৰু ষ্টেডিয়ামত মুক্তিৰথখন মুকলি কৰে মেয়ৰ মৃগেন শৰণীয়াই। মুক্তিৰথখন মুকলি কৰি গুৱাহাটীৰ ৬টা ডিভিজনতে এখনকৈ বিনামূলীয়া মুক্তিৰথ প্ৰদান কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মেয়ৰ মৃগেন শৰণীয়াই। উক্ত অনুষ্ঠানত উপস্থিত থাকে ফেডাৰেল বেংকৰ কৰ্তৃপক্ষৰ লগতে জিএমচিৰ বিষয়ববীয়াসকল। গুৱাহাটী পৌৰ নিগমে আমাৰ দৈনন্দিন জীৱনৰ মানুহৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু জন্মৰ পৰা মৃত্যুলৈকে প্ৰতি মুহূৰ্ততে কাম কৰি থাকে। সেই মৰ্মে আমি চিন্তা কৰিছোঁ যে মানুহৰ অন্তিম অৱস্থাত যেনেকৈ আমাৰ স্বৰ্গৰথ অৱশ্যে ছাৰ্ভিচ এটা আছে, আমি ৰাইজৰ কাৰণে আমি যদি বিনামূলীয়াকৈ ছাৰ্ভিচ এনেকৈ দিব পাৰোঁ মুক্তিৰথেৰে, তো নিশ্চয়কৈ সেই চিন্তা চৰ্চাৰে আমি মুক্তিৰথেৰে এটা আমাৰ নশ্বৰদেশ কঢ়িওৱা এটা আমি বাহন সেৱা আমি উদ্বোধন কৰিছোঁ। ইয়াতে ফেডাৰেল বেংকে আমাক সহযোগ কৰিছে। আমি গুৱাহাটীত এখন ৰথেৰে একো নহ'ব। আগন্তুক দিনত আমাৰ যি ৬টা ডিভিজন আছে, ৬টা ডিভিজনত যে আমি মিনিমাম 6খন আমি দিব পাৰোঁ, তো নিশ্চয়কৈ যিসকল ব্যক্তিয়ে তেওঁলোকৰ আত্মীয় স্বজন ঢুকোৱাৰ পিছত শ্মশানত লৈ যোৱাৰ কাৰণে অসুবিধা এটা পায়, তো সেইখিনি যেন আমি সমস্যা সমাধান কৰিব পাৰোঁ, তো সেইধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইটো সম্পূৰ্ণ আমাৰ বিনামূলীয়া দিয়া যাব। আৰু এনেধৰণৰ সেৱাই গুৱাহাটীবাসী ৰাইজক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। দুখীয়া ৰাইজৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে হওক, গুৱাহাটীৰ ভিতৰতে আমাৰ এই ছাৰ্ভিচটো আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।